পংখী মৃত পংখীৰ যি শাহুৱেক আছিল, সেই শাহুৱেকে যিখিনি ভাষ্য বা বাতৰি দিছে বা শহুৱেকে দিছে, বহুত বাতৰি চাইছোঁ, বহুত কথাই বুজিছোঁ যে 8টা বজালৈকে শুৱে, 9টা বজালৈকে শুৱে, শাহুৱেকে চাহ বনাই দিবলগীয়া হয়। তাৰ মাজতে এটা কথা, সেই কথাষাৰত এটা কথা ক'বলৈ যাওঁ। আজিকালি ছোৱালী 8টা নালাগে 10টা বজালৈও শুব। যিহেতু তেওঁ এগৰাকী বহুত ডাঙৰ ছোৱালী নাছিল, 22 বছৰীয়া এগৰাকী বোৱাৰী। আৰু বিশেষ যেতিয়া মানুহৰ ঘৰত কাম নাথাকে, তেতিয়া মানুহ অকণমান দেৰিকৈ হ'লেও দেৰিলৈকে শুবই। কাৰণ আগৰ দিন নাই 4টা বজাতে উঠি বোৱাৰীয়ে দীঘলকৈ উৰণিখন লৈ চোতাল ঘৰ সাৰি থাকিব। আজিকালি মডাৰ্ণ যুগ, গতিকে মডাৰ্ণ ৰূপেই আজিকালি বোৱাৰীসহ জীয়াই থাকিব বিচাৰে। তাৰ মাজতে আৰু এষাৰ কথা কওঁ, তেওঁতো শাহুৱেকগৰাকী, তেওঁতো এজনী ছোৱালী আছিলে, তাৰ পাছতহে বোৱাৰী হৈছে। গতিকে কিছুমান কথা নিজেও কিছুমান আনক আঙুলিয়াই দিবলৈ যাওঁতে নিজেও কিছুমান কথা ভাবিব লাগিব। তেওঁ পুত্ৰই মাতৃৰ ভাষ্য মতে যে তেওঁ পুত্ৰই মাছ এটাও মাৰিবলৈ সংকোচ কৰিছিল। তেনেহ'লে সেইজন ল'ৰাই তেনেহ'লে কেনেকৈ নিজৰ ইমান মৰমৰ মানুহগৰাকীক হত্যা কৰিব পাৰিলে? তেওঁ যদি নিজেই আত্মঘাতী হৈছে, তেনেহ'লে তেওঁৰ মুখত, তেওঁৰ কপালত, ওঠত বহুতো আঘাত আছে বুলি ফটোবিলাকত দেখা গৈছে। তেনেহ'লে সেইখিনি কোনে কৰিলে? তেওঁ নিজে কৰি লৈছিলে নেকি? নিশ্চয় নাই কৰা। কাৰণ মানুহে অকণমান দুখ পালেই চিঞৰি উঠে, বিশেষকৈ ছোৱালীবিলাকে। কিন্তু সেই চিঞৰবোৰ নিজেই আঘাত লৈ দিব পাৰিব জানো? নিশ্চয় নোৱাৰে। কিছুমান কথা ক'বলৈ গ'লেও তেওঁ জীয়াই থাকিলেও বা নাথাকিলেও অকণমান ভাবি চিন্তি কথা ক'ব লাগে। কাৰণ যদি আজি তেওঁ দুখীয়া ঘৰৰ নহয়, ধনী ঘৰৰ ছোৱালী হ'লহেঁতেন, হয়তো তেতিয়া সমানে যুঁজিলেহেঁতেন। কিন্তু এতিয়াতো তেওঁলোক ইমান শকত নহয়, তেওঁলোকৰ ইমান টকা পইচা নাই এওঁলোকৰ লগত যুঁজিবলৈ। গতিকে সমানীয়াভাৱে যুঁজিব নোৱাৰে। কাৰণ এঘৰ টকা পইচা নাইকিয়া মানুহ, দুৰ্বল, বিশেষভাৱে দুৰ্বল সেই মানুহঘৰক হয়তো তেওঁলোকৰ লগত তুলনা কৰিব নোৱাৰি। গতিকে সেই মানুহঘৰৰ ছোৱালীগৰাকী নিবলৈ ছোৱালীঘৰৰ পংখীৰ মাক দেউতাকে যিখিনি কথা কৈছে যে তেওঁলোকে জোৰ জবৰদস্তিকৈ নিয়াৰ নিচিনাকৈ 6 মাহৰ ভিতৰতে ভাল পাই নিছিলে চাগে, খুজিবলৈ আহিছিলে মাক দেউতাক। তেতিয়াহ'লে একো নুবুজা নেমেলাকৈ তেনেহ'লে ছোৱালীজনীক কিয় বিয়া কৰাই নিছিলে? নিব নালাগিছিলে। কাৰণ তেওঁ এগৰাকী 22 বছৰীয়া ছোৱালী, হয়তো বিয়া দিয়াৰ বয়স হোৱাই নাছিল। তেওঁ পুতেকৰ কথা মতে চাই মেলি লৈ গ'লেই, সিমানখিনিলৈকে ঠিকে আছে। কিন্তু এতিয়া বাকীখিনি যে তেওঁলোকে এনেদৰে শেষ কৰি পেলালে সেই ছোৱালীজনীৰ জীৱন, সেইখিনি জানো তেওঁলোকে অনুভৱ কৰিছে? যদি পংখী নহয়, তেওঁলোকৰ ল'ৰা সন্তান নহয়, যদি ছোৱালী সন্তান হ'লহেঁতেন, সেই সন্তানগৰাকীৰ লগত পংখীৰ দৰে হ'লহেঁতেন, তেতিয়া তেওঁলোকৰ কেনেকুৱা লাগিলেহেঁতেন? বহুত কথাই মনলৈ আহে, বহুত কথাই ক'বলৈ মন যায়। আৰু বাতৰিবোৰ চাই থাকিলে আচলতে মানুহৰ মনবোৰ মানে কথাবোৰ কিবা নিচিনা লাগে। সেইবাবে বহুত কথাই ক'ব মন যায়। নিজৰ ল'ৰাটোক নিৰ্দোষী বুলি সজাবলৈ যাওঁতেই তেওঁ নিজৰ ল'ৰাজনৰ কথা বহুত ভাবি চিন্তিব লাগিব। এটা দৰমহাই, এজন শিক্ষকৰ এটা দৰমহা 2জন মানুহ চলিবলৈ যথেষ্ট। কাৰণ এইকাৰণে কৈছোঁ, হাজিৰা কৰা মানুহ এজনে ডেইলি 200 টকা পায়। সেই 200 টকাই 4টা 5টা ঘৰত মানুহ থাকিলেও সেই 200 টকাই চলিবলৈ হৈ যায়। কিন্তু তেওঁ এজন শিক্ষক হৈ 20,000 25,000 টকা দৰমহা পায়ো 2টা মানুহ চলিবলৈ নোজোৰে বুলি কৈছিল
গতিকে সেইবাবেই কৈছোঁ এইষাৰ কথা। আপোনালোকেতো বাতৰিবোৰ চাইছে, বহুতেই চাইছে, কাৰণ বাতৰি আজি দুদিন ধৰি একেটা বাতৰিকে প্ৰচাৰ হৈ আছে। গতিকে চাওক, কথাবোৰ চালি জাৰি চাবলৈ গ'লে কেনেকুৱা লাগে বাৰু। আহকচোন তেনেহ'লে ভিডিঅ'টো অকণমান চাই লওক।